হেল্ল' গাইজ, আসসালামু আলাইকুম। কি খবৰ সকলোৰে? আশা কৰোঁ চবেই ভালে আছে। পিছে মোৰ ইমান ভাল নহয়, অলপ বেমাৰ আছিলে, সেইকাৰণে এইকেইদিন ভিডিঅ' দিব পৰা নাই। আজি ভাবিলোঁ আপোনালোকৰ সন্মুখত এটা ভিডিঅ' দিছোঁ। আজি মই বনাম মটন কাৰী ৰেচিপি। তাৰ কাৰণে কেৰাহীটো গৰম কৰি তেল দি দিছোঁ। তেল গৰম হোৱাৰ পিছত পিঁয়াজ, লং ইলাচি, দালচেনি, তেজপাত সকলোখিনি দি ৰংচঙীয়াকৈ ভাজি লৈছোঁ। পিঁয়াজখিনি ভাজা হোৱাৰ পিছত আদা নহৰু পেষ্টখিনি দি দিছোঁ। আদা নহৰু পেষ্টখিনি ভাজি লৈ সকলো ধৰণৰ মছলা একেলগতে দি দিছোঁ। হালধি গুড়ি, জিৰা গুড়ি, জলকীয়া গুড়ি, কাশ্মীৰী মিৰ্চ আৰু অলপ জালুক গুড়িও দি দিছোঁ আৰু লগতে নিমখো অলপ দি দিছোঁ। দি পিনি মছলাখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। মছলাখিনি ভাজা হোৱাৰ পিছত খাচীৰ মাংসখিনি দি দিছোঁ। মাংসখিনি ধুনীয়াকৈ ইলুটি সিলুটি কৰি ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজি লৈ এয়া দেখিছেনে, ভাজি লৈছোঁ। মাংসখিনি ভাজা হোৱাৰ পিছত বকবকীয়াকৈ উতলি উঠা গৰম পানীখিনি দি দিছোঁ। গৰম পানীখিনি দি ধুনীয়াকৈ মিক্স কৰি মিলাই 10 মিনিটৰ কাৰণে কুক হ'বলৈ দিছোঁ। 10 মিনিটৰ পিছত ধুনীয়াকৈ মাংসখিনি সিজি যাব। এয়া 10 মিনিট পিছত মাংসখিনি সিজি গ'ল আৰু দেখিছেনে ইমান ধুনীয়া হৈছে। কালাৰটো বহুত ধুনীয়া হৈছে। কালাৰটো যেনেকুৱা দেখিবলৈ ধুনীয়া হৈছে, খাবলৈও সিমান টেষ্টি হৈছে। বহুত ধুনীয়া হৈছে, খাবলৈও বহুত টেষ্ট হৈছে।